জুবিন ইস্যুতে যতটা গুরুত্ব সহকারে ভাবা উচিত ছিল ততটা গুরুত্ব দিচ্ছেন না মুখ্যমন্ত্রী এবং আলটপকা মন্তব্য করেছেন এবং বৃহস্পতিবার ফের একবার এই অভিযোগ করেছেন প্রদেশ কংগ্রেসের সভাপতি গৌরব গগৈ। হত্যার মতো গুরুতর অভিযোগ আনার পর তথ্য প্রমাণ জোগাড় করার জন্য যতটা সক্রিয়তা দেখানোর কথা ছিল সেটা দেখা যাচ্ছে না মন্তব্য গৌরবের। এখানেই শেষ নয়, রাজ্য সরকারের ভূমিকায় জনমনে তীব্র ক্ষোভ রয়েছে বলেও দাবি গৌরবের। মুখ্যমন্ত্ৰীৰ কথাবোৰ সকলোৱে শুনিছে, সকলোৱে অনুভৱ কৰিছে কিমান পাতল কথা। দুখ লাগে যে এজন ব্যক্তি যিগৰাকী অসমৰ মুখ্যমন্ত্ৰী এটা সাংবিধানিক পদত বহি আছে, আজি তেওঁলোকে যি গুৰুত্ব এটা জুবিন গাৰ্গৰ তদন্তৰ ওপৰত দিব লাগিছিল, গুৰুত্ব দিয়াতকৈ তেওঁ এজন IT চেলৰ ট্ৰলৰ দৰে প্ৰতিদিন প্ৰতি ঘণ্টাই কথাবোৰ কয় মানুহৰ মাজত বিসংগতি, মানুহৰ মাজত আজি তেওঁলোকে বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আৰু সেইকাৰণে আমাৰ দাবী স্পষ্ট, আজি আমাক লাগে ন্যায়, অসমৰ বিচাৰিছে ন্যায়। আৰু অসম আৰক্ষী যিসকলে খুব মাৰ্ডাৰ কালপাবল সমস্যাৰ দৰে চিৰিয়াছ চাৰ্জ লগাইছে, হোম মিনিষ্টাৰ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দাবী বা তেওঁৰ দায়িত্ব যে এইবোৰ যে চিৰিয়াছ অফেন্স, চিৰিয়াছ চাৰ্জ অভিযুক্তৰ ওপৰত লগাইছে, তাৰ বাবে উপযুক্ত তদন্ত হৈছেনে, তাৰ বাবে উপযুক্ত এভিডেন্স পাইছেনে, পিছত গৈ কোৰ্টত এইখিনি কথা, এইখিনি চাৰ্জ তাৰ প্ৰমাণ দিব লাগিব। কোৰ্টত মুখ্যমন্ত্ৰী কৈ যোৱা কথাখিনি তাত কোনো মূল্য নাই। কোৰ্টত এটাহে কথা মূল্য থাকিব যে অসম আৰক্ষীয়ে ভালদৰে তদন্ত কৰিলে নাই কৰা, আৰু যদি তদন্ত নকৰে তেতিয়া কোৰ্টে গোটেই কেছটো নাকচ কৰি দিব। তো সেইকাৰণে আমাৰ অনুৰোধ থাকিল যে অসম আৰক্ষীৰ ওপৰত নেতৃত্ব লোৱা গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ যে গ্ৰিভিয়াছ চাৰ্জ লগাইছে, এই চাৰ্জ প্ৰমাণ কৰিবলৈ উচিত তদন্ত কৰক। আজিৰ তাৰিখত অসমৰ জনসাধাৰণ ক্ষোভত আছে। যিদৰে অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত জুবিন গাৰ্গৰ তদন্তলৈ আজি যিবোৰ পাতল কথাবোৰ কৈ আছে, সেয়া লৈ ৰাইজ যথেষ্ট অসন্তুষ্ট।